নমস্কাৰ, মই গায়ত্ৰী আৰু দুটামান মনৰ কথা ক'ম বুলি আজি ভিডিঅ'টো বনালোঁ। কালি দেৱালী গৈছে, দীপাৱলী গৈছে আৰু আমাৰ আমি যোনখিনি ঠাইত থাকোঁ সেই গোটেই অঞ্চলটোতে ভাবিছিলোঁ এইবাৰ একো চব ঠাণ্ডা হৈ থাকিব, কাৰণ জুবিন দা ঢুকুৱাৰ এমাহ হৈ গৈছে সিদিনাখন, কিন্তু নাই, সেনেকুৱা একো নাই। গোটেই অঞ্চলটোতে একদম পূৰা চখ আৰু বম ফুটোৱাৰ, গোটেই ৰাতিটো বমৰ শব্দ শুনি থাকিলোঁ। আৰু আজি এই পৰ্যন্ত মই ভিডিঅ'টো বনোৱালৈকে বমৰ শব্দই শুনি আছোঁ বাৰু সন্ধিয়াৰ পৰা। কিন্তু ভাবিছোঁ দেই, মানুহবিলাকৰ ইমান ফূৰ্তি লাগিছে যে বমো ফুটাইছে, জুবিন দাৰ কাৰণে ন্যায়ো বিচাৰি আছে, এইফালে বমো ফুটাই আছে, বা ফূৰ্তি লাগিছে মানুহবিলাকৰ। দুদিনমান অন্তত নুফুটাকৈ থাককচোন, উৎসৱবোৰ সদায় আহিব ন। আজি এইটো নহয় যে এইটো দেৱালী আমাৰ সকলো জীৱনৰ শেষৰটো দেৱালী, আৰু যে ইয়াৰ পিছত নেক্সট আমাৰ দেৱালী নাহে। আচলতে তেনেকৈ ইমান ফূৰ্তি কৰিব মোৰ মতে নালাগে, কাৰণ আমি এটা দুখত আছোঁ ন, ন্যায় বিচাৰি আছোঁ। গতিকে কিহৰ ইমান ফূৰ্তি? ঘৰতে এগছ চাকি দিয়ক, জুবিন দাৰ নামত সেৱা কৰক, তেখেতে ন্যায় পোৱাটো সেইটো হ'ব লাগে আচলতে। আৰু কিছুমান সৰু ল'ৰা ছোৱালীয়েও বাৰু ঘৰখনক আমনি কৰে যে ঘৰৰ ডাঙৰ মানুহক বম আনি দিব লাগে, ফুলজাৰি আনি দিব লাগে, হয় কথাটো নোহোৱা নহয়, কিন্তু আচলতে সৰু ল'ৰা ছোৱালীবিলাকক ডাঙৰে শিকাব লাগিব ন। ঘৰৰ বাকীবিলাক মানুহে আচলতে ক'ব লাগিব যে এইবাৰ নালাগে দিয়া, এইবাৰ আমাৰ অসমৰ এজন ডাঙৰ মানুহ হেৰাই গৈছে, এজন সম্পদ হেৰাই গৈছে, গতিকে এইবাৰ আমি নুফুটাওঁ। আমি যেতিয়া জুবিন দাৰ ন্যায় পাম সেইদিনাখন আমি বম ফুটাম, দেৱালী পাতিম। কিন্তু সৰু ল'ৰা ছোৱালীবিলাকৰ একেবাৰে কান্দিলেই কিছুমান আনি দিয়ে, মাক বাপেকে আনি দিয়ে। সেইটো নহয় আচলতে, সৰু ল'ৰা ছোৱালীক বুজাব লাগে কিহৰ এইবাৰ নালাগে ফুটাব, অহাবাৰলৈ ফুটাম। সেইটোকে নকৰি ঘৰৰ ডাঙৰবিলাকেও একে সৰু ল'ৰা ছোৱালীৰ লগতে সিহঁতক সন্তুষ্ট কৰিবলৈ লাগি যায় আৰু বম ফুটোৱাত। সিহঁতে ক'ৰবাত দুখ পাব, কষ্ট পাব বুলি একদম লাগি যায়। গোটেই বমৰ শব্দ ইমান বেয়া লাগিছে ন। এজন মানুহ ঢুকুৱা এমাহ হৈ গৈছে আৰু ইমান ফূৰ্তি লাগিছে। কি এনেই মানুহবিলাকে কৈ আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, বহুত চবেইতো জুবিন প্ৰেমী ন, চবেই জুবিন প্ৰেমী। ইমান জুবিন প্ৰেমী হোৱাৰ পিছতো যে ইমান ফূৰ্তি কেনেকৈ কৰিব পাৰে ন। অকল আমাৰ এইখিনি ঠাইত বুলিয়েই নহয়, মই আজি ৰাতিপুৱাৰ পৰা পাই আছোঁ ছ'চিয়েল মিডিয়াত, সকলো ঠাইতে চহৰ হওক, সৰু সৰু গাঁও হওক, চবতে দেৱালী পাতিছে, চবতে বমৰ শব্দ। এনেই জুবিন প্ৰেমী এনেই নেকি যে জুবিন প্ৰেমী আচলতে হ'লে এইবাৰ বমেই নুফুটালে হয়, গোটেইখন শান্ত হৈ থাকিল হয়, ন্যায় বিচাৰিলে হয় ন। কিন্তু তেনেকুৱা একো হোৱা নাই, চবফালে ফূৰ্তিয়ে হৈ আছে আচলতে, চবফালে বমেই হৈ আছে, বম ফুটাই আছে। আচলতে ইমানেই মানুহৰ ফূৰ্তি লাগিছে, কি ক'ম আৰু। সৰুখিনিক শিকাব, আমি সৰু ল'ৰা ছোৱালীখিনিক কি আচলতে হেৰি কৰিছোঁ, সিহঁতক আমি বুজাব লাগিছিলে যে ডাঙৰখিনিয়ে এইবাৰ নালাগে, অহাবাৰলৈ কৰিবা, কিন্তু ডাঙৰখিনিও লাগি গৈছে সেই একেলগে। তেনেকুৱা কৰিব নাপায়। এনেই আচলতে জাষ্টিছ ফৰ লিখি থাকিলেই নহ'ব ন ছ'চিয়েল মিডিয়াত, আমি নিজেও অকণমান সচেতন হ'ব লাগিব সেই ক্ষেত্ৰত। আৰু আচলতে চবেই, মই এতিয়া ভিডিঅ'টো কৰি কৈছোঁ বা বেলেগেও কৈ আছে সেইটো নহয়, আচলতে এইবোৰ এনেই কোৱা হয়, এনেই ধৰি লওক মনত খুৰ্দ হৈ আছিল কাৰণে ক'লোঁ বাৰু, কৈ আছোঁ বাৰু কথাখিনি। কিন্তু চবৰে এটা এটা বিবেক আছে, চবৰে এটা এটা চিন্তা কৰা শক্তি আছে ন। সেই শক্তিটোৱে আচলতে প্ৰয়োগ কৰিব লাগে, কোন সময়ত আমি কি কৰা উচিত, কোন সময় আমি ফূৰ্তি কৰিব, এইটো সময়ত আমি ফূৰ্তি কৰিব লাগে নে নালাগে, সেই কথাটো নিজে ভাবি চোৱাটো বহুত জৰুৰী আজিৰ দিনত। এতিয়া ধৰি লওক আমি তেনেকৈ একো কৰা নাই, কালি দেৱালী চাকি গছ জ্বলাইছোঁ, ভাইটি আছে, ভাইটিটো ল'ৰা মানুহ বাৰু, মই ছোৱালী বুলি ইমান চখ নাই, সিও এবাৰ মানিছে যে এইবোৰ নকৰোঁ। আমাৰ ঘৰত এইবাৰ একোৱেই নাই, চাকি গছ জ্বলাইছোঁ, তুলসী তলত বাটতো গছি চাকি দিছোঁ। বাকীবিলাকৰ দেখিছোঁ সৰুৰ লগতে ডাঙৰবিলাকৰো ইমান চখ, ইমান ফূৰ্তি, কি এবাৰ বম নুফুটালে নহ'ব নেকি ন। গোটেই বছৰটোৰ কাৰণে ইমান কিহৰ চখ। আচলতে এইবোৰ একদম শোভা নাপায় এইটো সময়ত। গৰিমা বৌৰ মুখখন এইকেইদিন যে দেখি আছোঁ ন, ইমানেই কান্দি আছে মানুহজনীয়ে, আমিও কান্দি আছোঁ।
মানে সেয়া মানুহ কেনেকৈ আছে, বৌজনী কেনেকৈ আছে, মানে সমাধি ক্ষেত্ৰত আহি কেনেকৈ কান্দিছে, চবেই হেৰি হৈ আছে ন, সেইবোৰ দেখিলেই মনটো সেমেকি উঠে। জুবিনদাৰ গান এটা শুনিলেই কান্দিবলৈ মন যায়। আৰু সেইটো হেৰিয়ত মানুহে বম ফুটাই আছে, ফূৰ্তি কৰিছে, বাহ কি জুবিনদাৰ কি একদম বহুত ধুনীয়া ফিল্ম দেই, যোনবিলাকে বম ফুটাইছে। আজি এমাহ হৈছেহে, উৎসৱ পাতিবই হ'ল, ফূৰ্তি কৰিবই হ'ল। আৰু এবছৰ দুবছৰ হ'লে কি কৰিব আৰু, একে মানে জন্মদিনটো আৰু মৃত্যুৰ দিনটো তেখেতৰ আহিলে মনত পেলাব, বাকী ফূৰ্তি। আৰু এই এমাহ আচলতে আমি অকণমান হেৰি কৰি থাকিব লাগে ন, জাষ্টিচ পোৱাই নাই, জাষ্টিচলৈকে আচলতে আমি হেৰি কৰিব লাগে। জাষ্টিচ পোৱা দিনাখন আমি দেৱালী পাতিম। চৰকাৰে যেনেকৈ কৈছিলে তেনেকৈ মানে চৰকাৰৰ কথা শুনিলে সকলোৱে। আচলতে ইয়াতকৈ আৰু লাজৰ কথা একো নাই। বিহু, পূজা, দেৱালী সদায় আহি থাকিব, কিন্তু জুবিন দাৰ যে এইখিনি হ'ল, সেইখিনি কিন্তু মানে ন্যায় পাব লাগিব, আৰু সেইখিনিকে মানুহে বুজি নাপায়। বাকী সকলোৱে লিখক আৰু জাষ্টিচ ফৰ জুবিন গাৰ্গ, সকলোৱে লিখি থাকক। ছ'চিয়েল মিডিয়াত যিহেতু এটা আন্দোলনৰ সৃষ্টি হৈছেই, নিলিখাকৈ নাথাকিব, সকলোৱে জাষ্টিচ ফৰ জুবিন গাৰ্গ লিখি থাকক। আৰু এনেই অলপ খং উঠি আছিলে, মনৰ কথা ক'বলৈ মন গ'ল, কৈ দিলোঁ। ভালে থাকক সকলো।